ৰহা সমষ্টিৰ কচুৱাৰ গৰুবন্ধা বৰাপামত পথৰ বিধ্বস্ত ৰূপ বিগত 5 বছৰত শশীকান্ত দাসৰ ৰহা সমষ্টিত উন্নয়নৰ বিধ্বস্ত ৰূপ বিগত 20 বছৰে বিধ্বস্ত পথৰে যাতায়াত কৰিব লগা হৈছে অঞ্চলবাসীয়ে এজাক বৰষুণতে বুকাময় হৈ পৰে পথছোৱা বিধ্বস্ত পথৰ বাবে গাঁওখনলৈ নাযায় জৰুৰীকালীন সেৱাৰ বাহন এইবাৰ নিৰ্বাচনত শশীকান্ত দাসক একেকা দিবলৈ সাজু গাঁওবাসী আমি দুখীয়া এই যে ল'ৰা ছোৱালীবিলাক লৈ পেলাই পঢ়িছোঁ কিবা এটা ডেলিভাৰী কি চলে আমি এই ডেলিভাৰী লৈ যাব নোৱাৰোঁ বা এই গৰু ছাগলী এইবিলাক যে লৈ পেলাই যাব নোৱাৰোঁ এনেকুৱা এটা বিপদত পৰিছোঁ সেই মোৰ দেউতা থাকোঁতে ইয়াতে মিনিষ্টাৰ আহিছিলে MLA আহিছিলে গোবিন্দাসো আহিছিলে আহি পেলাই এই ৰাস্তাটো মানে কৈছে আমাৰ দেউতাক কৈছে যে চৰকাৰ আপোনাৰ ৰাস্তাটো যেনে তেনে হ'লেও মানে ৰাস্তাটো পকী কৰি দিম কিন্তু এই অৰ্ডাৰটো মানে দিছিলে চৰকাৰে এই ঠিকাদাৰ আৰু আমাৰ গাঁৱৰ কিছুমান লিডাৰবিলাক আছে কিন্তু এই লিডাৰবিলাকে আৰু ঠিকাদাৰে এই আমাৰ ৰাস্তাটো গাইড কৰি দিলে ল'ৰা ছোৱালীৰ স্কুল যাব নোৱাৰে বেমাৰী হ'লে কান্দো খুৰি পেলাই চাট নিব লাগে চাইকেল এখন লৈ পেলাই ল'ৰা ছোৱালী যাব নোৱাৰে আমি চৰকাৰতে সদায় ভোট দিয়া দিছোঁ চৰকাৰে আমাৰ গাঁওখন একদম নেদেখে আমি কেনেকৈ চলিম সেইটো আমাৰ কথা আমাৰ ৰাস্তাটো চৰকাৰে কেনেকৈ কি কৰিব লাগে আমাৰ সেইটো আমাৰ দৰকাৰ